আজি এইটো ভিডিঅ'ত আমি নোটিছ কেনেদৰে লিখিব লাগে শিকিম। নোটিছ লিখা একেবাৰে সহজ। ফৰ্মেটটো ভালকৈ লিখিলে ফৰ্মেটটোতে পৰীক্ষাত নম্বৰ পোৱা যায়। এতিয়া কথা হ'ল নোটিছ মানেনো কি? অসমীয়াত জাননী বুলি কোৱা হয়। জাননী বা নোটিছ শব্দটো আমাৰ কাৰণে নতুন নহয়। আমি স্কুলত এই শব্দটো ব্যৱহাৰ কৰিয়েই থাকোঁ। পূজাৰ বন্ধত, গৰমৰ বন্ধত, কোনো দিৱসৰ বন্ধ হ'লে বা কিবা অনুষ্ঠান পাতিলে আমাক জাননী দিয়া হয়। সেইটো বস্তুৱে আমি এটা ফৰ্মেট অনুকৰণ কৰি পৰীক্ষাত লিখিব লাগে। জাননী লিখাৰ বাবে এটা সাধাৰণ ফৰ্মেট ইয়াত দি দিয়া হৈছে আৰু দুটা এক্সাম্পলো কৰি দেখুওৱা হৈছে। তোমালোকে জাননীৰ ফৰ্মেট আৰু এক্সাম্পল দুটা ভালকৈ চাই ল'বা আৰু পৰীক্ষাত যি নোটিছ নাহক কিয় ফৰ্মেট একে ৰাখি মূল কথাখিনি লিখি দিলেই হ'ল। ফৰ্মেটত প্ৰথমতে লিখিব লাগিব একেবাৰে ওপৰত বিদ্যালয়ৰ নাম। মই ইয়াত XYZ স্কুল বুলি লিখিছোঁ। তাৰপিছত লিখিব লাগিব নোটিছ বুলি ডাঙৰ ফলাৰ আখৰত কেপিটেল লেটাৰ্ছত। আৰু ইয়াৰ পিছতে লিখিব লাগিব ডেটটো কিমান, যিদিনা নোটিছ লিখিবা সেইদিনা ডেটটো দি দিবা। ইয়াৰ পিছতে বিষয় বা ছাবজেক্টটো কি সেইটো লিখিব লাগিব। তাৰপিছত বিষয়টো ডিটেইলছত ক'ব লাগিব অলপ। ইমান বেছি লিখিব নালাগে, 2-3 শাৰী কথাখিনি লিখিলেই হ'ল। একেবাৰে লাষ্টত ছিগনেচাৰ আছে, য'ত নাম লিখিব লাগিব। যদি নোটিছ প্ৰধান শিক্ষকে দিছে বা প্ৰিন্সিপাল ছাৰে দিছে, ছেক্ৰেটাৰীয়ে হওক বা এডিটৰেই হওক, নাম লিখি কেনে তেওঁলোকৰ ছিগনেচাৰটো লাগিব মানে। তাৰপিছত তলত পজিশ্যনটো উল্লেখ কৰি দিব লাগিব। মই ইয়াত এটা এক্সাম্পল লিখি দিছোঁ আৰু পৰীক্ষাত কুৱেশ্যন কেনেকুৱা আহে তাৰ কুৱেশ্যন এটাও দি দিছোঁ। কুৱেশ্যনটোত কৈছে যে বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাৰ কাৰণে লেখা বা আৰ্টিকেল বিচাৰি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এখন জাননী বা নোটিছ লিখিব লাগে। মই আগতেই কৈছিলোঁ ফৰ্মেটটো উল্লেখ কৰিছিলোঁ যে একেবাৰে ওপৰত বিদ্যালয়ৰ নাম থাকিব। তোমালোকে নিজৰ স্কুলৰ যি নাম সেয়া লিখিবা। তাৰপিছত নোটিছ বুলি লিখিব লাগিব ডাঙৰ ফলাৰ কেপিটেল লেটাৰ্ছত। তাৰপিছতে থাকিব ডেটটো আছে ইয়াত 22 নৱেম্বৰ 2024। তাৰপিছত আছে বিষয়টো কি সেইটো বিষয়টো কুৱেশ্যনতে উল্লেখ কৰা থাকিব। তাৰ পৰা বনাই লিখিব পাৰি, তাৰ পৰা চাই কেনে লিখিলেই হ'ল। ইয়াত বিষয়টো হৈছে ইনভিটেশ্যন ফৰ ইংলিছ আৰ্টিকলছ ফৰ ৱাল মেগাজিন। আৰু তাৰপিছত ডিটেইলছত কেনেকৈ আৰম্ভ কৰিব লাগিব। প্ৰথমতে এইটো চেণ্টেঞ্চৰে আৰম্ভ কৰিব পাৰি যে This is to inform all students that the school is inviting original English articles for the upcoming edition of the Wall magazine. Students are encouraged to submit articles on any topic of their choice, including but not limited to literature, current events, personal experiences, or creative writing. তো এইখিনি উল্লেখ কৰিব লাগিব। আৰু তাৰপিছত লাষ্টত যিহেতু এইটো আৰ্টিকেল এডিটৰ ইন চিফে লিখিছে, তো এডিটৰ ইন চিফ বুলি লিখা হৈছে। তাৰপিছত স্কুলৰ নাম থাকিব, মই ইয়াত XYZ স্কুল বুলি দিছোঁ। ইয়াৰ পিছত আৰু এখন নোটিছ ইয়াত আছে, যিটোৰ বিষয় হৈছে স্কুল হলিডে। মানে স্কুল হলিডেৰ কাৰণে এটা নোটিছ দিব লাগে। তেনেকৈ XYZ স্কুল বুলি আছে। তাৰপিছত নোটিছ ডেট আছে। তাৰপিছত বিষয়টো আছে স্কুল হলিডে নোটিছ। This is to inform all students and staff that the school will remain closed on 1st December 2024 due to a public holiday. Regular classes will resume on 2nd December. For any further queries, please contact the admission office. তো এডমিনিষ্ট্ৰেশ্যন অফিচ এনেকৈ মানে লিখি কেনে লাষ্টত প্ৰিন্সিপাল ছাৰৰ ছিগনেচাৰ XYZ স্কুল। ইয়াৰ পিছত আৰু এখন নোটিছ আছে, সেইটো নোটিছৰ বিষয় হৈছে ব্লাড ডনেশ্যন কেম্প। প্ৰথমতে আছে স্কুলৰ নাম XYZ স্কুল, তাৰপিছত নোটিছ, তাৰপিছত ডেট 22 নৱেম্বৰ 2024। তাৰপিছত বিষয়টো আছে ব্লাড ডনেশ্যন কেম্প বুলি। এনেকৈ উল্লেখ কৰা হৈছে যে all the students are informed that a blood donation camp is to be held at our school campus. ক'ত পতা হ'ব ব্লাড ডনেশ্যন কেম্পটো সেইটো ডিটেইলছ দিয়া আছে। আৰু কোন তাৰিখে পতা হ'ব ডেটটো দিয়া আছে 23 নৱেম্বৰ 2024। আৰু টাইমটো দিয়া আছে from 10 AM to 2 PM। তাৰপিছত কোৱা হৈছে those who are interested in donating blood, যিসকল ব্লাড দিয়াৰ কাৰণে ইণ্টাৰেষ্টেড হয়, shall give their names to their class teachers.
তেওঁলোকৰ ক্লাছ টিচাৰক নামখিনি ছাবমিট কৰিব কৈছে উইদিন 28 নৱেম্বৰ 2024 2024ৰ 28 নৱেম্বৰৰ আগতে ভিতৰত মানে নামখিনি ছাবমিট কৰিব কৈছে। এনেকৈ ন'টিছটো হৈ গ'ল। তাৰপিছত প্ৰিন্সিপাল XYZ স্কুল, গতিকে এনেকৈয়ে ন'টিছ লিখিব লাগিব। গতিকে এইখিনিয়ে আছিলে। আশা কৰোঁ ন'টিছ কেনেকৈ লিখিব লাগিব ভালকৈ শিকি